চতুৰ্ভুজ পৰিয়ালৰ বিষয়ে ক'ব ওলাইছোঁ চতুৰ্ভুজ পৰিয়ালত প্ৰথমতে আছে চতুৰ্ভুজ চাৰিডাল বাহুৰে আগুৰি থকা সমতলিক ক্ষেত্ৰকে চতুৰ্ভুজ বুলি কোৱা হ'ব ইয়াত কোনো বিশেষ একো ৰুলছ নাই দ্বিতীয়তে আছে চতুৰ্ভুজ এটাৰ যদি এজোৰ মুখামুখি বাহু সমান্তৰাল হয় যদি এটা চতুৰ্ভুজৰ এজোৰ মুখামুখি বাহু সমান্তৰাল হয় তেনেহ'লে সেই চতুৰ্ভুজটোক ট্ৰেপেজিয়াম বুলি কোৱা হ'ব ইয়াত চাওক এটা এটা চতুৰ্ভুজ কিন্তু ইয়াৰ এজোৰ মুখামুখি বাহু সমান্তৰাল আছে এই দুডাল সমান্তৰাল আছে সমান্তৰালৰ অৰ্থ হ'ল কি ইয়াক যদি অসীমলৈ বৃদ্ধি কৰি দিওঁ ই কতো লগ নালাগিব এনে ধৰণৰ চতুৰ্ভুজক ট্ৰেপেজিয়াম বুলি কোৱা হ'ব যেতিয়া এটা চতুৰ্ভুজৰ দুয়োজোৰ মুখামুখি বাহুৱে সমান্তৰাল হয় তেতিয়া সেই চতুৰ্ভুজটোক সামন্তৰিক বুলি কোৱা হ'ব এই চতুৰ্ভুজটো চাওক ইয়াত এইজোৰ মুখামুখি বাহু সমান্তৰাল অৰ্থাৎ ইয়াক অসীমলৈ বৃদ্ধি কৰিলে কতো লগ নালাগে আৰু এইজোৰ মুখামুখি বাহুৰ যোজৰ সমান্তৰাল ইয়াক অসীমলৈ বৃদ্ধি কৰিলে কতো লগ নালাগে এনে ধৰণৰ চতুৰ্ভুজক সামন্তৰিক বুলি কোৱা যাব যেতিয়া এটা সামন্তৰিকৰ প্ৰতিটো কোণেই সমান হৈ যাব অৰ্থাৎ 90 ডিগ্ৰী হ'ব তেতিয়া সেই সামন্তৰিকটোক আয়ত বুলি কোৱা হ'ব যেতিয়া এটা সামন্তৰিকৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী হ'ব এইটো এটা সামন্তৰিক ইয়াৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী গৈ আছে তেতিয়া এই সামন্তৰিকটোক আয়ত বুলি কোৱা হ'ব আৰু যেতিয়া এটা সামন্তৰিকৰ প্ৰতিডাল বাহুৱে সমান হ'ব তেতিয়া সেই সামন্তৰিকটোক ৰম্বাস বুলি কোৱা হ'ব ইয়াত এটা সামন্তৰিক আছে ইয়াৰ প্ৰতিটো বাহুৱে সমান ইয়াক ৰম্বাস বুলি কোৱা হ'ব যেতিয়া আয়ত আৰু ৰম্বাসৰ পৰা এটা এটা গুণ আমি লৈ নতুন এটা চিত্ৰ তৈয়াৰ কৰোঁ অৰ্থাৎ আয়তৰ পৰা যদি প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী আৰু ৰম্বাসৰ পৰা প্ৰতিডাল বাহুৰ মাপ সমান এই গুণ দুটা লওঁ তেতিয়া ইয়াৰ পৰা এটা চিত্ৰ উৎপন্ন হ'ব সেই চিত্ৰটোৰ নাম হৈছে বৰ্গ অৰ্থাৎ বৰ্গৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী আৰু প্ৰতিডাল বাহুৱে সমান ইয়াক ক'ব বৰ্গ এইখিনি নিশ্চয় বুজি পাইছে এনে ধৰণৰ তথ্যৰ পৰা কি প্ৰশ্ন আহিব পাৰে ইয়াৰ বাবে আপোনালোকে এই ডায়াগ্ৰামটো ভালদৰে মনত ৰাখিব এজ ইট ইজ মনত ৰাখিব প্ৰথমতে চতুৰ্ভুজ তাৰপিছত ট্ৰেপেজিয়াম তাৰপিছত সামন্তৰিকৰ পৰা দুটা সাইড হৈ আহিব আয়ত ৰম্বাস আৰু আয়ত ৰম্বাসৰ পৰা এটা সাইড হৈ আহিব বৰ্গ এজ ইট ইজ এনেকৈ মনত ৰাখিব আৰু লগতে ইয়াত এডাল আক মনত ৰাখিব এইডাল মনত ৰাখিব ওপৰৰ পৰা তললৈ কিছুমান হয় অলপ পিছত বুজাই দি আছোঁ আৰু তলৰ পৰা ওপৰলৈ সকলো হয় সকলোবোৰেই হয় কি হয় মই বুজাই দি আছোঁ এতিয়া ইয়াৰ পৰা কি ধৰণৰ প্ৰশ্ন আহে ইয়াৰ পৰা আহে এনে ধৰণৰ প্ৰশ্ন আহে সকলোবোৰ চতুৰ্ভুজে ৰম্বাস হয়নে বা সকলোবোৰ ৰম্বাসে চতুৰ্ভুজ হয়নে এনে ধৰণৰ কিছুমান প্ৰশ্ন আহে এনে ধৰণৰ প্ৰশ্নৰ বাবে আপোনালোকে কি চাব ওপৰৰ পৰা যেতিয়া তললৈ আহিব তেতিয়া কিছুমান হ'ব অৰ্থাৎ কিছুমান চতুৰ্ভুজে ট্ৰেপেজিয়াম হ'ব কিছুমান চতুৰ্ভুজে সামন্তৰিক হ'ব কিছুমান চতুৰ্ভুজ ৰম্বাস হ'ব কিছুমান চতুৰ্ভুজ আয়ত হ'ব আৰু কিছুমান চতুৰ্ভুজ বৰ্গ হ'ব আকৌ যেতিয়া তলৰ পৰা ওপৰলৈ যাব তেতিয়া সকলোবোৰেই হ'ব অৰ্থাৎ সকলোবোৰ বৰ্গই চতুৰ্ভুজ হ'ব সকলোবোৰ বৰ্গই আয়ত হ'ব সকলোবোৰ বৰ্গই সামন্তৰিক হ'ব সকলোবোৰ বৰ্গই ট্ৰেপেজিয়াম হ'ব সকলোবোৰ বৰ্গই চতুৰ্ভুজ হ'ব এতিয়া লক্ষ্য কৰক আয়তৰ ক্ষেত্ৰত সকলোবোৰ আয়তে সামন্তৰিক হ'ব সকলোবোৰ আয়তে ট্ৰেপেজিয়াম হ'ব সকলোবোৰ আয়তে চতুৰ্ভুজ হ'ব কিন্তু সকলোবোৰ আয়তে ৰম্বাস নহয় কিয় নহয় এইটো সাইডত আছে ওপৰত নাই বুজি পাইছে নিশ্চয় আৰু যদি আয়তৰ কিছুমান আয়তেহে বৰ্গ হ'ব অৰ্থাৎ ওপৰৰ পৰা তললৈ যেতিয়া আহিব তেতিয়া কিছুমান হ'ব আৰু তলৰ পৰা ওপৰলৈ আহিলে সকলোবোৰেই হ'ব এইখিনি নিশ্চয় বুজি পাইছে এতিয়া আহিছোঁ এই চিত্ৰবোৰৰ কিছুমান ধৰ্মৰ বিষয়ে জানিবলৈ প্ৰথম আমি লৈছোঁ ট্ৰেপেজিয়ামৰ বিষয়ে ট্ৰেপেজিয়ামৰ ধৰ্ম কি আছে স্ক্ৰীনত আপোনালোকে দেখা পাই থাকিব ট্ৰেপেজিয়ামৰ ধৰ্মবিলাক হৈছে এটাই ধৰ্ম আছে আগতে কোৱা হৈছে এজোৰ মুখামুখি বাহু ইয়াত সমান্তৰাল থাকে ট্ৰেপেজিয়ামৰ এজোৰ মুখামুখি বাহু সমান্তৰাল থাকে ইয়াৰ উপৰি এই সমান্তৰাল বাহুৰ লগত থকা এইবিলাক কোণৰ যোগফল সদায় 180 ডিগ্ৰী হ'ব এটো কিয় হয় এটো
কিয় হয় ইয়াৰ এটা বেলেগ ৰুলছ আছে এই ৰুলছবিলাক কি আছিলে যে সমান্তৰাল সৰলৰেখাক ছেদকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হয় ঠিক তেনেদৰে ইয়াতো এইডাল সমান্তৰাল সৰলৰেখা হয় ইয়াক এডাল ছেদক বুলি ভাবিলে ইয়াৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব ঠিক তেনেদৰে ইয়াতো ইয়াক এইডাল সমান্তৰাল সৰলৰেখা এডাল ছেদক গতিকে ইয়াৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব গতিকে এই দুটাৰ যোগফলো 180 ডিগ্ৰী হ'ব এটো নিশ্চয় বুজি পাইছে এতিয়া আহিছো সামন্তৰিকৰ ক্ষেত্ৰত সামন্তৰিকৰ ক্ষেত্ৰত কি ৰুলছ আছে কি নিয়ম আছে কি ধৰ্ম আছে সামন্তৰিকৰ ধৰ্মবিলাক মই কৈ আছো প্ৰথম হৈছে ইয়াৰ মুখামুখি বাহুবিলাক সমান্তৰাল এটো সামন্তৰিক যদি হয় এ বি সি ডি ইয়াৰ মুখামুখি বাহুবিলাক সমান্তৰাল হ'ব অৰ্থাৎ এ বি সমান্তৰাল সি ডি হ'ব ঠিক তেনেদৰে বি সি সমান্তৰাল এ ডি হ'ব আকৌ মুখামুখি বাহুবিলাক সমানো হ'ব প্ৰথম হৈছে মুখামুখি বাহুবিলাক সমান্তৰাল দ্বিতীয়টো হৈছে মুখামুখি বাহুবিলাক সমানো হ'ব অৰ্থাৎ ইয়াতে এ বি ইকুৱেল টু সি ডি আৰু বি সি ইকুৱেল টু এ ডি হ'ব এটো বুজি পাইছে আৰু তৃতীয়তে হৈছে ইয়াৰ ওচৰা ওচৰে কোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী হ'ব ইয়াৰ ওচৰা ওচৰে যিকোনো ওচৰা ওচৰে কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব ইয়াতে কোণ এ যোগ কোণ বি সমান সমান 180 ডিগ্ৰী হ'ব বা কোণ বি যোগ কোণ সি ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'ব কোণ সি প্লাছ কোণ ডি ইকুৱেল টু 180 ডিগ্ৰী হ'ব আৰু কোণ ডি প্লাছ কোণ এ ইকুৱেল টু 180 ডিগ্ৰী হ'ব এইখিনি বুজি পাইছে বাহুবিলাক মুখামুখি বাহুবিলাক সমান্তৰাল 1 নম্বৰ মতে 2 নম্বৰ মতে মুখামুখি বাহুবিলাক সমান 3 নম্বৰ মতে ওচৰা ওচৰি কোণবিলাকৰ যোগফল 180 ডিগ্ৰী এটো বুজি পাইছে এইবাৰ আহিলো কৰ্ণৰ কথা কৰ্ণ যেতিয়া ইয়াতে কৰ্ণ টানিম কৰ্ণ আপোনালোকে চিনি পায় এইবিলাকক কৰ্ণ বুলি কয় কৰ্ণ দুডাল অসমান হয় ইয়াত কৰ্ণ দুডাল কি হ'ব অসমান হ'ব অৰ্থাৎ AC not equal to BD হ'ব কৰ্ণ দুডাল অসমান হ'ব কিন্তু কৰ্ণ দুডালে য'ত কটাকটি কৰে সেই কটাকটি কৰা অংশটো সমদ্বিখণ্ডিত হ'ব এডালে আনডালক সমানে দুই টুকুৰা কৰিব এডালে আনডালক সমানে দুই টুকুৰা কৰিব অৰ্থাৎ এই AC ডালক BD ডালে সমানে দুই টুকুৰা কৰিব অৰ্থাৎ AO সমান সমান OC হ'ব AO সমান সমান OC হ'ব ঠিক তেনেদৰে BO সমান সমান OD হ'ব BO সমান সমান OD হ'ব এইখিনি নিশ্চয় বুজি পাইছে এতিয়া আহিছো আয়তৰ ক্ষেত্ৰত আয়তৰ কি ধৰ্ম আছে আয়তৰ ধৰ্ম প্ৰথমতে মুখামুখি বাহুবিলাক সমান্তৰাল এডাল সমান্তৰাল দ্বিতীয়তে হৈছে মুখামুখি বাহুবিলাক সমান এডাল সমান তৃতীয়তে হৈছে প্ৰতিটো কোণৰ মাপ সমান আৰু 90 ডিগ্ৰী প্ৰতিটো কোণৰ মাপে সমান আৰু 90 ডিগ্ৰী কোণ A ইকুৱেল টু কোণ B ইকুৱেল টু কোণ C ইকুৱেল টু কোণ D ইকুৱেল টু 90 ডিগ্ৰী এটো হৈছে প্ৰতিটো কোণে সমান এতিয়া আহিছো আয়তৰ কৰ্ণলৈকে যেতিয়া কৰ্ণডাল টানি দিম আপোনালোকে দেখাই পাব লক্ষ্য কৰিব নিশ্চয় কৰ্ণডাল আয়তৰ সমান হয় আয়তৰ কৰ্ণডাল সমান হ'ব AC ইকুৱেল টু BD হ'ব আয়তৰ কৰ্ণডাল সমান হ'ব ঠিক তেনেদৰে আয়তৰ কৰ্ণডালে যেতিয়া কটাকটি কৰিব যিটো বিন্দুত সেই বিন্দুত সমদ্বিখণ্ডিতও হ'ব ভালদৰে লক্ষ্য কৰিব AC এ BD সমানে দুই টুকুৰা কৰিছে আৰু BD এ AC কো সমানে দুই টুকুৰা কৰিছে অৰ্থাৎ AO সমান সমান OC AO ইকুৱেল OC and BO ইকুৱেল টু OD এতিয়া আহিছো ৰম্বছৰ ধৰ্মলৈকে ৰম্বছৰ ধৰ্ম কি আছে ৰম্বছৰ প্ৰথম কথা হৈছে মুখামুখি বাহুবিলাক সমান্তৰাল একে মুখামুখি বাহুবিলাক ইয়াতো সমান্তৰালে হ'ব AB সমান্তৰাল CD and BC সমান্তৰাল AD দুই নম্বৰ হৈছে আটাইবিলাক বাহুৱে সমান ইয়াতে AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল DA কোটেকিটাল বাহুৱে সমান ৰম্বছৰ মুখামুখি কোণবিলাক সমান কোণ A ইকুৱেল টু কোণ C and কোণ B ইকুৱেল কোণ D ৰম্বছৰ যদি আমি কৰ্ণডাল টানি দিওঁ
তেতিয়া দেখা পাম ৰম্বাছৰ কৰ্ণ দুডাল অসমান ৰম্বাছৰ কৰ্ণ দুডাল অসমান AC not equal to BD এইটো বুজি পাইছে এতিয়া ৰম্বাছৰ কৰ্ণ দুডাল আৰু এবাৰ লক্ষ্য কৰক ৰম্বাছৰ কৰ্ণ দুডালে পৰস্পৰ সমদ্বিখণ্ডিত কৰে দেখা পাইছে এইখিনি টাইপ ইজ ইকুৱেল এইখিনি এইখিনি ইজ ইকুৱেল এইখিনি দেখা পাইছে AO is equal to OC and BO is equal to OD আকৌ ভালদৰে লক্ষ্য কৰিলে দেখা পাব যে ইয়াৰ কৰ্ণডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হৈছে অৰ্থাৎ AOB কোণ AOB ইকুৱেল টু কোণ BOC is equal to কোণ COD is equal to কোণ DOA is equal 90 ডিগ্ৰী প্ৰত্যেকে লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে এইখিনি নিশ্চয় বুজি পাইছে এতিয়া আহিছো বৰ্গলৈকে বৰ্গৰ ধৰ্মবিলাক কি বৰ্গৰ প্ৰথমতে মুখামুখি বাহুবিলাক সমান্তৰাল এটোটো সকলোতে মিলি যাব মুখামুখি বাহুবিলাক সমান্তৰাল বৰ্গৰ আটাইবিলাক বাহুৱে সমান ৰম্বাছৰ নিচিনাই AB equal to BC equal CD equal DA আটাইবিলাক বাহুৱে সমান বৰ্গৰ প্ৰতিটো কোণেই সমান অৰ্থাৎ 90 ডিগ্ৰী কৈ কোণ A equal কোণ B equal কোণ C equal কোণ D equal 90 ডিগ্ৰী এইবাৰ যদি বৰ্গৰ কৰ্ণবিলাক চাও বৰ্গৰ কৰ্ণ দুডালো সমান হ'ব বৰ্গৰ কৰ্ণ দুডাল AC equal to BD হ'ব এতিয়া বৰ্গৰ কৰ্ণডালে য'ত কটাকটি কৰিছে ভালদৰে লক্ষ্য কৰি দেখা পাব যে বৰ্গৰ কৰ্ণডালে পৰস্পৰ সমদ্বিখণ্ডিত কৰিছে সমানে দুই টুকুৰা কৰিছে AO equal OC BO equal OD দেখা পাইছে নিশ্চয় আৰু ভালদৰে লক্ষ্য কৰি দেখা পাব যে বৰ্গৰ কৰ্ণডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে বৰ্গৰ কৰ্ণডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ AOB কোণ AOB is equal কোণ BOC is equal কোণ COD COD is equal to কোণ DOA equal to 90 degree